যোৰহাট জিলাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত যি অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনলৈ খোজকাঢ়ি ইতিমধ্যে আহি উপস্থিত হৈছে এই যোৰহাট লালুকৰ এগৰাকী ব্যক্তি সুদূৰ লখিমপুৰ লালুকৰ পৰা খোজকাঢ়ি আহি এই মুহূৰ্তত যোৰহাটৰ যি সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰত এই মুহূৰ্তত আহি উপস্থিত হৈছে। আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। এইগৰাকী হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱক, যিগৰাকী সেৱকে সুদূৰ লখিমপুৰ লালুকৰ পৰা খোজকাঢ়ি আহি এই মুহূৰ্তত আহি ইয়াত উপস্থিত হৈছে যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। তেখেতৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেতিয়া আপুনি এই খোজকঢ়া আৰম্ভ কৰিছিল আৰু এই মুহূৰ্তত আহি পাইছে আৰু কেনেধৰণে আপোনাৰ মনলৈ আহিলে? সৰ্বপ্ৰথমে আপোনাৰ শ্ৰীচৰণৰ সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমি 22 জানুৱাৰীত লখিমপুৰৰ পৰা ওলাই আহিছোঁ। আজি আমাৰ 15টা দিন হ'ল। আমি 15 দিন অতিক্ৰম কৰিলোঁ। আমি পূৰ্বতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন লৈ পদপৰ্যায় গৈছিলোঁ ৰঙিয়াত। এই জাতীয় সাজপাৰ পৰিধান কৰি গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে অসমৰ প্ৰথমবাৰৰ বাবে আমি গৈছিলোঁ। আৰু আপোনালোকে আমাক প্ৰচাৰ প্ৰসাৰৰ কাৰণে আপোনালোকে আমাক সহায় সহযোগ কৰিছিল। তাৰ কাৰণে আমি আপোনালোকৰ শ্ৰীচৰণৰ সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এইবাৰ আমি প্ৰায় 310 কিলোমিটাৰ হ'ব ইয়ালৈকে আমি 15 দিনত অতিক্ৰম কৰিছোঁ। কৃষ্ণ। আপোনাৰ নামটো কি? কৃষ্ণ। আমাৰ নাম উমাকান্ত সন্দিকৈ। আমাৰ লখিমপুৰ জিলা লালুক নাম হৈছে আঞ্চলিকৰ লালুক প্ৰাথমিক সংঘী। আমাৰ ঘৰ হ'ল লালুক কণাবাৰী। কেনেধৰণে মনলৈ আহিলে আপোনাৰ? কৃষ্ণ। আমি যোৱা বছৰ আমাৰ ৰঙিয়া অধিৱেশন লৈ আমি এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে, গুৰুজনাৰ এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কিঞ্চিত আমি যদি অকণমান আগবঢ়াই দিব পাৰোঁ আমি চেষ্টা কৰিছিলোঁ। তাৰ কাৰণে আমি যোৱা বছৰে আমি হাতত লৈছিলোঁ আৰু আমি সফলো হৈছিলোঁ। আৰু এই বছৰো আমাৰ 2-3জন বাপ এনেকৈ ওলাই আহিছে। ইতিমধ্যে এজন আমাৰ আহি সোমালেহি প্ৰায় 6 দিনমান আগতে। তেখেতে ধূনাগুৰি হৈ নিমাতী ঘাট হৈ তেখেত আহিছিলে। আৰু 2জন বাপ আহি আছে চাইকেল লৈ পিনি, হয়তো আবেলি সোমাব তেখেতলোক। আৰু এজন বাপ শুনিছোঁ তেখেতলোক ডিব্ৰুগড়ৰ পৰা আহিছে। তেওঁলোক জ্যেষ্ঠ। শুনি ভাল লাগিছে যে আমাৰ এই প্ৰথমবাৰৰ বাবে আমি কামটো হাতত লৈছিলোঁ। এতিয়া চবেই অকণমান সহযোগ কৰিছে। কেনেকুৱা লাগিছে এই মুহূৰ্তত, যিহেতু আপুনি আহি 15 দিনৰ অন্তত আহি সমন্বয় ক্ষেত্ৰত উপস্থিত, এই মুহূৰ্তত আপোনাৰ মনৰ অভাৱ কেনেকুৱা? মনৰ যিটো ভাৱ সেইটো প্ৰকাশ কৰিব নোৱাৰি। আমি হৃদয়ৰ পৰা আমাৰ গুৰুজনাৰ প্ৰতি যিটো প্ৰেম ভাৱ, আমি এতিয়া আমি ইয়াত পাইছোঁহি। আমাৰ মনটো খুব উদলি হৈ আছে। নামঘৰলৈ আমি যাবলৈ কাৰণে বাট চাই আছোঁ। আমি নামঘৰলৈ যাম। নামঘৰত গৈ আমি সেৱা ধৰিম। আমাৰ ভকতৰ যিটো মনৰ শক্তি গুৰুজনাই দিছে, এখন হৰিনাম ধৰ্ম। আৰু এই এখন হৰিনাম ধৰ্মত আমি অন্তৰ্ভুক্ত হোৱা বেছি দিন হোৱা নাই, আজি 8 বছৰ হৈছে। আমি 8 বছৰত আমি 2টা বছৰ গুৰুজনাৰ হৈ কিছু প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু আমাৰ মনটো খুব ভাল লাগি আছে। কিমান কিলোমিটাৰ ক'লে আৰু কিমান দিন লাগিলে? আমাৰ 15 দিন লাগিলে। আমি 22 জানুৱাৰীত ওলাই আহিছোঁ। আৰু আমাৰ ইয়ালৈ প্ৰায় 310 কিলোমিটাৰ হ'ব। আপোনাৰ নামটো কি ক'লে? উমাকান্ত সন্দিকৈ। হয়, নিশ্চয়কৈ এইগৰাকী উমাকান্ত সন্দিকৈ এই মুহূৰ্তত যোৰহাট লালুকৰ পৰা প্ৰায় 310 কিলোমিটাৰ পথ প্ৰায় 15 দিন অতিক্ৰম কৰি এই মুহূৰ্তত আহি যি যোৰহাট জিলাৰ যি সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত এই মুহূৰ্তত আহি উপস্থিত হৈছে। আৰু তেখেতৰ মনৰ অনুভৱ ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু এনেধৰণে ক'ব লাগিব যে গুৰুজনাৰ প্ৰতি কিমান ভাল পোৱা আৰু শ্ৰদ্ধা ভক্তি থাকিলে এনে কাম কৰিব পাৰে, তাৰে এক জ্বলন্ত উদাহৰণ হৈছে এইগৰাকী ভকত। আৰু এনেধৰণে প্ৰায় 15 দিনৰ অন্তত সুশৰীৰে আহি উপস্থিত হৈ নিজৰ মনৰ অনুভৱ এনেধৰণে নিউজ লাইভৰ কেমেৰা সন্মুখত বক্তব্য প্ৰদান কৰিলে এইগৰাকী ভকত বান্ধৱে।